মানকাছাৰত তৰমুজ খেতিৰে স্বাৱলম্বনৰ পথ মুকলাইছে একাংশ যুৱকে। ভাৰত বাংলাদেশ সীমান্তৰ লুইতৰ বালিচৰত কৃষিকৰ্ম কৰি স্বাৱলম্বনৰ পথ মুকলাইছে উদ্যমী যুৱকে। তৰমুজৰ খেতি কৰি লাভৱান হৈছে অঞ্চলটোৰ যুৱকসকল। নিজে লাভান্বিত হোৱাৰ লগতে আন বহুতকে স্বনিয়োজনৰ পথ দেখুৱাইছে আমিৰুল ইছলাম নামৰ এজন যুৱকে। আমাক এই যুৱকজনৰ কৃষিকৰ্মৰ পৰা কিছু পৰিৱেশ দেখুৱাব সংবাদদাতা হাবিবুল ইছলামে। বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল নিপুৰৰ আলগাত আৰু ইয়াত দেখা গৈছে এক প্ৰশংসনীয় পদক্ষেপ। কাৰণ দেখা গৈছে যি বালি মাটি সেই বালি মাটিত এগৰাকী কৃষকে আৰম্ভ কৰিছে তৰমুজ খেতিৰ। আৰু আমি এই দৃশ্য দেখুৱাম এনেদৰে দেখা গৈছে এনেদৰে তৰমুজ খেতি কৰিছে। যি তৰমুজ দেখা গৈছে এনেদৰে পথাৰত আছে লাগি আছে বহু তৰমুজ এনেদৰে লাগি আছে। আমি সেই কৃষকগৰাকী আছে আমি কথা পাতিম যিহেতু এই অঞ্চলটো আকৌ এবাৰ কৈছোঁ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এটা অঞ্চল। এই নদীটো যি দেখা পাইছে এই নদীটো সিপাৰে বাংলাদেশ আৰু এয়া হৈছে ইণ্ডিয়া। আৰু ইণ্ডিয়াৰ এইখিনি মাটিত এনেদৰে দীৰ্ঘদিন ধৰি বালি পৰি থকা মাটি এখন এনেদৰে দেখা গৈছে কৃষিকৰ্মত ব্যৱহাৰ কৰি কৃষি কৰি ভাল লাভান্বিত হৈছে। কৃষকগৰাকী আছে আমি জানিম কি ক'ব। এই ঠাইখনৰ নাম কি দাদা? এই ঠাইখনৰ নাম কি ধৰিব নালাগে? নেপুৰৱালগা। কিমান বিঘা মাটি আপুনি এই খেতি কৰিছে? 10 বিঘা। 10 বিঘা মাটি। আপোনাৰ নাম? আমিৰুল ইছলাম। মানে কেনেকৈ এই চিন্তাটো আহিল যে এই বালিময় মাটিত আপুনি? এইটো বালু মাটি আমি বেংগলত যাত দেখি আছোঁ, দেখি পেলাই আহোঁ আমাৰ দেশত আমি কৰিছোঁ। মানে ৱেষ্ট বেংগলত? ৱেষ্ট বেংগলত দেখি আছোঁ আমাৰ দেশত কৰিছোঁ। কেনেকুৱা পাইছে এইবাৰ? এইটো ভাল হোৱা নাই মই জানা নাই। ডাক্তাৰ কোন ওষুধ দিব লাগে ফিৰবি ডাক্তাৰ আনকে আমি মানে অঞ্চলটো কেনেকুৱা অঞ্চল এইটো? মানে বাংলাদেশৰ ওচৰত নিপুৰালগা গাঁও। মানে ভাৰত বাংলাদেশ সীমান্ত? ভাৰত বাংলাদেশ সীমান্ত। মানে কিমান টকা ইতিমধ্যে বিক্ৰী কৰিছে? কালি 19,000 টকা বিক্ৰী কৰিছোঁ। যোৱাকালি? মানে কিমান টকা পাব বুলি ভাবিছে এইবেলি? ভাবিছোঁ 1.5 লাখ 2 লাখ টকা পাব। পৰৱৰ্তী কেনেকুৱা মানে চিন্তা চৰ্চা কৰিছে? কৰিবনে নাই এনেকুৱা? পৰৱৰ্তীতে কৰিম আশা কৰিছোঁ। এবাৰ শিকিছোঁ বেছিকৈ কৰিব? বেছি কৰি কৰিম। বেলেগ কিবা খেতি হয় না এনেকুৱা বালি মাটি? হয় মিষ্টি লাও হয়, বাদাম হয়, এইবিলাকো হয়? এইবিলাক হয়। এইবিলাকো কৰিব? এই কৃষি বিভাগৰ ফালৰ পৰা কেৰেলা হয়। এই যে কৃষি বিভাগ যে আছে জিলা কিবা এগ্ৰিকালচাৰৰ ফালৰ পৰা কিবা সহায় কৰিছে? না আমি কোনো সহায় কৰা নাই। কি আহ্বান জনাব এগ্ৰিকালচাৰ? এখন গিয়াই নি সহায় লাগে। হয় নিশ্চয়কৈ এইগৰাকী কৃষক দেখা গৈছে এনেদৰে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এখন অঞ্চলত এনেদৰে বালি মাটিত দেখা গৈছে তৰমুজ খেতি কৰি লাভান্বিত হৈছে। আৰু আমাৰ এই গাঁও প্ৰধান আছে, এই অঞ্চলৰ গাঁও প্ৰধান আছে। আজি এই ঠাইখিনি বা আমি কথা পাতিম তেখেতৰ সৈতে। কি ক'ব এই গাঁও প্ৰধান যিটো আপুনি? এইটো ভাল পদক্ষেপ আমাৰ চৰ অঞ্চলৰ কাৰণে। আমাৰ দুখীয়া খেতি আমাৰ ইয়াৰ মানুহ দুখীয়া চৰ অঞ্চলৰ মানুহ বালি মাটিত আৰু আমাৰ বেলেগ খেতি নহয়। আমাৰ এই যিজন কৃষকে এইটো তৰমুজ খেতি কৰিছে এইটো ভাল এটা পদক্ষেপ। আৰু এইবাৰ প্ৰথম মানে কৃষি বিভাগৰ পৰা কোনো সহায় পোৱা নাই। তাৰ মাধ্যমতে সিহঁতে ভালেই প্ৰডাকশ্যনটো ভালেই হৈছে। আৰু কৃষকজনে আমাক জানিবলৈ বিচাৰিছে যে কৃষি বিভাগৰ পৰা যদি সহায় কৰে আৰু অহা বছৰত ইয়াতকৈ ভাল মানে খেতি কৰিব বুলি সিহঁতে মানে প্ৰকাশ কৰিছে। দেখা গৈছে মাটিখিনি দীৰ্ঘদিন ধৰি পৰি থাকে। এনেকুৱা মাটিতে একো নহয়। সিহঁতে মানে তৰমুজ খেতিটো কৰিছে কাৰণে এইটো ভালে হৈছে, পৰি আছে মাটিবিলাক। যিহেতু আপুনি এগৰাকী গাঁও প্ৰধান, আপুনি মানে বেলেগ কৃষকক কি আহ্বান জনাব? মই আমাৰ এই চৰ অঞ্চলৰ কৃষকসকলক আহ্বান যাওঁ আপোনালোকে সকলোৱেই এই বালি মাটিবিলাকত কৃষি বিভাগৰ পৰা সহায় লয় আৰু ইয়াৰ উন্নত মানৰ বীজ